হঠাৎ খং উঠিল মন্ত্ৰী বিমল বৰা নিজ সমষ্টি উন্নয়নমূলক কামক লৈ অসন্তুষ্ট মন্ত্ৰী বিমল বৰা বুধবাৰে টিংখাঙৰ বিভিন্ন উন্নয়নমূলক আঁচনি খাটিয়াল ল'বলৈ গৈ ঠিকাদাৰ প্ৰতিষ্ঠানৰ নিম্নমানৰ আৰু লেহেমীয়া কামৰ নমুনা দেখি খঙত অগ্নিশৰ্মা হৈ পৰে মন্ত্ৰীগৰাকী পৰ্যবেক্ষণস্থলীৰ পৰা সংশ্লিষ্ট ঠিকাদাৰসকলক ফোনযোগে ধমকি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে টিংখাং সমষ্টিৰ ৰাজগড় ছুপাৰ মাৰ্কেটত মুখ্যমন্ত্ৰী সিগনেচাৰ প্ৰজেক্টৰ অধীনত চলি থকা কেইবা কোটি টকীয়া মাৰ্কেটৰ ভৱনৰ নিৰ্মাণৰ কাম অগ্ৰগতি বুজ ল'বলৈ যাওঁতে খঙত অগ্নিশৰ্মা হয় মন্ত্ৰীগৰাকী সমজিলা আয়ুক্তক বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ইফালে টিংখাং উন্নয়ন খণ্ডৰ সমীপত নিৰ্মাণ হৈ থকা ষ্টেডিয়ামৰ কাম পৰিদৰ্শন কৰি অহা মাৰ্চ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ৰাজগড়ত জুৰিয়া আইথানত নিৰ্মাণ হৈ থকা অত্যাধুনিক ৰাজহুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণৰ কামো পৰিদৰ্শন কৰে মন্ত্ৰীগৰাকীয়ে অসমত ক্ৰীড়াৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছিল যি পদক্ষেপৰ ভিত্তিত সমগ্ৰ অসমত 40টা বিধানসভা সমষ্টিত একোখনকৈ ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত আৰু 10খন জিলাত এখন ডিষ্ট্ৰিক্ট ষ্টেডিয়াম নিৰ্মাণৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্ত অনুসৰি আমি টিংখাঙতো এখন প্ৰায় 12 কোটি টকা ব্যয় সাপেক্ষে ষ্টেডিয়াম নিৰ্মাণৰ সুবিধা আমি পাবলৈ সক্ষম হৈছিলোঁ আৰু সেই ষ্টেডিয়ামখনৰ নিৰ্মাণৰ কাম চলি আছে মই ভাবোঁ অসমত এই যি 40টা ষ্টেডিয়াম নিৰ্মাণ হৈ আছে 10খন জিলা ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ হৈ আছে অন্যহাতে ডাঙৰ কমপ্লেক্স আমাৰ ডিব্ৰুগড়ত খনিকৰ লখিমপুৰৰ চাবুতি আৰু শুৱালকুছিত ইনফ্ৰাষ্ট্ৰাকচাৰ নিৰ্মাণ হৈছে এইসমূহ সম্পূৰ্ণ হৈ উঠিলে অসমত এটা সুন্দৰ ক্ৰীড়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গঢ় লৈ উঠিব আৰু তেতিয়া নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলসমূহো আমি আমাৰ নিজৰ খেলপথাৰতে অনুষ্ঠিত কৰাৰ উপৰিও আমাৰ খেলুৱৈসকলে ইয়াত অনুশীলন কৰাৰো যথেষ্ট সুযোগ পাব গতিকে মই আজি আমাৰ CDC সমজিলা আয়ুক্তৰ সৈতে অন্যান্য বিষয়াসকলৰ লগত কামৰ অগ্ৰগতি বুজ লওঁ ডিপাৰ্টমেণ্টে কৈছে যে মাৰ্চৰ ভিতৰত ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিব আৰু সমান্তৰালভাৱে আমাৰ ৰাজগড়ত সিগনেচাৰ প্ৰজেক্টৰ অধীনত 10 কোটি টকা ব্যয় সাপেক্ষে এটা মাৰ্কেট কমপ্লেক্স আমি নিৰ্মাণ কৰিবৰ কাৰণে হাতত লৈছিলোঁ কিন্তু এই মাৰ্কেট কমপ্লেক্সৰ নিৰ্মাণ কাৰ্য অতি লেহেমীয়া হৈছে গতিকে মই জিলা সময় আয়ুক্তক আহ্বান জনাইছোঁ যাতে সংশ্লিষ্ট বিভাগ আৰু যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান তেওঁলোকক যাতে অতি সোনকালে তলব কৰে আৰু স্পীড আপ কৰে আমি এটা ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰি আছিলোঁ সেই ইনডোৰ ষ্টেডিয়ামৰো নিৰ্মাণ অতি লেহেমীয়া হৈছে গতিকে ৰাজগড় হায়াৰ ছেকেণ্ডেৰী কাষত থকা ইনডোৰ ষ্টেডিয়ামৰ স্পীড আপ কৰিবৰ কাৰণে মই সমজিলা আয়ুক্তক আহ্বান জনাইছোঁ আৰু আমাৰ জুৰিয়া আইথানৰ পৰিসীমাৰ ভিতৰত এটা সুন্দৰ আমি অডিটৰিয়াম এটা সাংস্কৃতিক প্ৰকল্প এটা আমি নিৰ্মাণ কৰি আছোঁ আজি সেইখিনিও আমি পৰ্যবেক্ষণ কৰোঁ আৰু গতিকে গোটেইখিনি ইনফ্ৰাষ্ট্ৰাকচাৰেল কাম যাতে তীব্ৰ গতিৰে যিহেতু ছিজন আহি আছে গতিকে এই ছিজনৰ ভিতৰত শেষ কৰিবৰ কাৰণে মই বিষয়াসকলক নিৰ্দেশ দিছোঁ